ৰঙিয়াত এইবাৰ সোমাইছে সোণৰ অলংকাৰ চুৰিচক্ৰ। প্ৰতিদিনেই ৰঙিয়াৰ বিভিন্ন অঞ্চলত খিলখিলাই ফুৰিছে সোণৰ অলংকাৰ চুৰিচক্ৰৰ দল। গতিকে আপুনিও হওক সাৱধান, কাৰণ যিকোনো মুহূৰ্ততে আপোনাৰো মূল্যৱান অলংকাৰ লৈ উধাও হ'ব পাৰে এই দুষ্ট চক্ৰৰ দলে। তেনে এক বিৰূপ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ জয়ন্তীপুৰত। দিন দুপৰতে ৰঙিয়াৰ সমীপৰ জয়ন্তীপুৰত এঘৰ মানুহৰ ঘৰত কোনো নথকাৰ সুযোগ লৈ অলংকাৰ চাফাই কৰাৰ চলেৰে এগৰাকী মহিলাৰ পৰা অলংকাৰ লৈ উধাও হয় দুষ্ট চক্ৰৰ দলে। ইয়াৰ পাছতে সমগ্ৰ অঞ্চলজুৰি সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। ইতিমধ্যে ৰঙিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। লগতে দোষীক অতি শীঘ্ৰে কৰায়ত্ব কৰাৰ বাবে দাবী জনায় ৰঙিয়া আৰক্ষীক। আজি দুপৰীয়া আমাৰ ঘৰৰ পৰা ঠিক 2:45 বজাত দুজন ওখ পাখ ল'ৰা, এজন অকণমান চাপৰ শকত, দুয়ো আহি আগতে বাচন চাফা কৰিম বুলি মোৰ পৰিবাৰক ক'লে। মই তেতিয়া ঘৰত নাছিলোঁ, মই প্ৰেছতে আছিলোঁ। মোৰ পৰিবাৰে বাচন আমাৰ চাফা চব চাফাই বাচন চাফা নকৰোঁ আৰু কিবা বেলেগ বস্তু চাফা কৰিব খুজিলে। তাৰপিছত কি হ'ল নাজানো, মোৰ পৰিবাৰক তেওঁলোকে কেনেকৈ কনভিন্স কৰালে নাজানো, পিন্ধি থকা চেইনডাল চাফা কৰিম বুলি প্ৰমাণ চাব দিলে। যে প্ৰমাণ চাফা হয়নে নহয়, সেই পিন্ধি থকা চেইনডাল আৰু হাতৰ আঙুঠিটো খুলি সিহঁতে চকুৰ পলকতে কেনেকৈ কি কৰিলে একো বুজি নাপায়। প্ৰায় 5 মিনিটমান পিছতে তেওঁলোকে বস্তু টোপোলা এটা আমাৰ পৰিবাৰৰ হাতত দি ক'লে যে আপুনি 10 মিনিট পিছত খুলি চাব, এইটো চাফা হৈ থাকিব। বুঢ়ী সিহঁতে সেনেকৈ কয় ঘৰৰ পৰা ওলাই বাইকত উঠিল। তেওঁ অপেক্ষা নকৰি লগে লগে খুলি দিলে। দি দেখিলে যে এইটো ফ্ৰড এটা, ভিতৰত অলপ পাউডাৰৰ ভিতৰত শিল এটা দি তেওঁক ঠগাই। ইতিমধ্যে তেওঁ চিঞৰিলে, কিন্তু নাই, মানুহ দুজন পলাই গুচি গ'ল। গতিকে সেইকাৰণে সকলোৱে সাৱধান হ'ব লাগে। মোৰ ক্ষেত্ৰত যিটো ঘটিল, থানাত জনাইছেনে আপোনালোকে? থানাত জনাইছে? আজি এতিয়া থানাত আহিছোঁ, থানাত এজাহাৰ এখন দিম বুলি। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।